কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFৰ 88 সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত 175 নং CRPF বেটেলিয়নৰ মুখ্য কাৰ্যালয় চৌহদত আজি দিনজোৰা কাৰ্যসূচীৰে অতি উলহ মালহেৰে উদযাপন কৰা হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ইতিহাস হ'ল 1939 চনৰ 27 জুলাইত ক্ৰাউন প্ৰতিনিধি আৰক্ষী নামেৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী গঠন কৰা হৈছিল। স্বাধীনতাৰ পিছত তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ইয়াক ক্ৰাউন ৰিপ্ৰেজেণ্টেটিভ পুলিচৰ পৰা চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চলৈ সলনি কৰে। এই উপলক্ষে 175 CRPFৰ কমাণ্ডেণ্ট নন্দকিশোৰ কুমাৰ যাদৱে প্ৰথমে কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়াৰ বাহিনীৰ বীৰ শ্বহীদ জোৱান বিষয়াসকলক শ্ৰদ্ধা নিবেদন কৰে। তাৰ পাছত বাহিনীটোৰ ছেকেণ্ড ইন কমাণ্ড মুকুন্দ মোহন আৰু অমিত সিনহা, ডেপুটি কমাণ্ডেণ্ট বিৰাট কুমাৰ সিং, সহকাৰী কমাণ্ডেণ্ট আদাৱে ললিত অশোক আৰু ইশিতাকে ধৰি অন্যান্য বিষয়া আৰু অধীনস্থ বিষয়াসকলে শ্বহীদ স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰেক্ষাগৃহত এখন শৈক্ষিক সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত কমাণ্ডেণ্ট নন্দকিশোৰ কুমাৰ প্ৰসাদে উপস্থিত বিষয়া জোৱানসকলক সম্বোধন কৰি CRPFৰ ইতিহাস আৰু গৌৰৱৰ বিষয় ব্যক্ত কৰি প্ৰতিষ্ঠা দিৱসত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ উপৰিও প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া বাহিনীটোৰ সকলো মেচত বৰাখান আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7।